আজি ইংৰাজী 16/2/2025 তাৰিখ ৰবিবাৰে একাংশ কবিৰ কল্লোল এদিনীয়া কাৰ্যসূচীৰে কবিতা পাঠৰ আয়োজন হৈ যায়। উক্ত সভাত সভাপতিত্ব কৰে উমেশ দাসে। উক্ত সভাত উপস্থিত থাকে বিশিষ্ট ব্যক্তি কাৰ্যকৰী সভাপতি বিতুমণি গোস্বামী, কবি চক্ৰৰ সভাপতি ধীৰেন চন্দ্ৰ বৰা, সম্পাদক প্ৰবোধ দাস, কাৰ্যকৰী সম্পাদক বিতুমণি গোস্বামী, তীৰ্থমোহন ডেকা, নুমল দাস, প্ৰমোদ দাস, প্ৰধান সম্পাদক সৰ্বেশ্বৰ গগৈ, যজ্ঞেশ্বৰ দাস, সাংবাদিক নৱজ্যোতি ভূঞা, মনোজ কুমাৰ নাথ, নিভা ভৰালী, মৰমী ডেকা, হেমলতা হাজৰিকা, অনিতা হাজৰিকা, কংকন জ্যোতি বৰা, শিশু কবি ৰেখাৰাণী ডেকা আৰু তৰালী ডেকা এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি কেইজনক সম্বৰ্ধনা জনোৱাৰ লগতে 20 গৰাকী কবিৰ নিভাজ কণ্ঠত স্বৰচিত কবিতা পাঠ অনুষ্ঠিত হৈ যায়। লগে লগে আজিৰ সভাত কবি চক্ৰৰ মৰিগাঁও জিলাৰ শাখা সমিতি গঠন কৰে। সদৌ শেষত সকলোলৈকে ধীৰেন চন্দ্ৰ বৰাই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটোৰ সকলো কৰ্মকৰ্তাৰ উপস্থিতি আৰু সহায় সহযোগিতাত অনুষ্ঠানটি সফল সমাপ্তি ঘটে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। নতুনত্বৰ সৰলতাক বাৰে বাৰে জনাব খোজো আদৰণি, কাৰণ মোৰ মনৰ অভিধানত কাহানিও নাই থমকি থমকি হাৰি যোৱাৰ লানি লানি পংক্তি। ধন্যবাদ। বন বিৰিষত প্ৰভাতী পক্ষীৰ কাকলি, ওচৰৰ মন্দিৰত প্ৰভাতী সংগীত, শুৱাপাতি এৰা বুলি আইৰো সাদৰী মাত, দিনান্তৰৰ পশ্চিমত সূৰ্যৰ মেলানি, ঘৰমুৱা পক্ষীৰ কিৰেলি, নামঘৰত দবাৰ ডুমডুমনি, শুভ সন্ধিয়াৰ জাননী। হেৰুৱাৰ মাজত আনন্দ বিচাৰি ৰখি আছো সন্তুষ্ট, অন্তৰৰ পৰা মধ্যৰ পৰা আৰম্ভণিলৈ যাত্ৰা পথৰ আজি সংগ্ৰামী, মিনিট মিনিট ধৰি থমকি ৰৈছিলোঁ। বৰ নিষ্ঠুৰ কবি মৰমী ডেকা, সময়বোৰ সঁচাকৈ বৰ নিষ্ঠুৰ। হঠাৎ শেষবাৰৰ বাবে শ্ৰেণীকোঠাৰ দেৱালবোৰে মোক কৈছিল, বিদায় বন্ধু, ভালে থাকিবা। শেষবাৰৰ বাবে সিদিনা বন্ধ হৈছিল সেই হাজিৰা ডকা বহীখন, শেষবাৰৰ বাবে শুনিছিলোঁ। আজি যিটো কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত হ'ল তাৰ ওপৰত আপুনি আমাক কি ক'ব? আমাৰ সদৌ অসম কবি চক্ৰৰ 2021 চনত প্ৰতিষ্ঠা হৈছিলে। তাৰে মৰিগাঁও জিলা কবি চক্ৰ আজি গঠন হ'ল আৰু সেই উপলক্ষে লগতে কবিতা আবৃত্তিৰ অনুষ্ঠান এটা আছিলে আৰু বিভিন্ন গণ্যমান্য ব্যক্তিসকল আহিছিলে। যথেষ্ট কিতাপ পত্ৰ লিখা আৰু পুৰণা নবীন বা প্ৰবীণো আহিছে। গতিকে আমি উপভোগ কৰিলোঁ। অতি সুন্দৰ অনুষ্ঠান এটা হৈছে আজি। আৰু আজি আচলতে মৰিগাঁও জিলাত এটা নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ইয়াৰ পৰাই সদৌ অসম কবি চক্ৰৰ জয়যাত্ৰা হ'ব বুলি আমি আশাবাদী।